তহঁতৰ নাঙল বনাই আছে? নাঙল বনাই আছে। আজিকালিতো নাঙল নহয়। নাঙল নাই নহয়। এই বাৰীতে কাঠ আছিলে, লাহেকে নাঙলটো বনাই দিয়া হয়। তোমালোকে নাঙল চাবলৈকে আহিলে কেন পাওঁ। আজিকালি লাষ্টে নাঙল চিনি নাপায়। চিনি নাপায়, ল'ৰা ছোৱালী চিনিয়ে নাপায়। নাঙল হাল মিলি পথাৰ পৰা লৈ আহিলে ঘূৰি ঘূৰি চাই আহে ল'ৰা ছোৱালীবোৰ। নাঙলে হাল পাতে। নাঙলে হাল খেতিটো ভাল হয়। এতিয়া ট্ৰেক্টৰে বায় আৰু এতিয়া দিনে ঘূৰি ঘূৰি বায়, তলৰ বাৰী মাটি ওপৰলৈ উঠাই দিয়ে আৰু তাৰপিছত ধানো নগজে, ধানো নহয়। সেইকাৰণে বহুত দিনৰ লোকৰ দেখি আমি বিচুতি বোলে আমাৰ বোলো নালাগে, আমাৰ এনেকে কৰি খাওঁ। গৰুৱে খেতি কৰা আৰাম আছে, গৰুৱে খেতি কৰা এমুঠি পাওঁ। গৰুৱে খেতি কৰাটো আৰামো আছে, হালোৱাটোও সুখ হয়। হৈ ট্ৰেক্টৰ লগাই দিলে, পাছবেলা লগাই দিলে খাওঁ শুন নাই। 10-15 দিন ৰোৱনি আমি গাড়ী আনিবও নোৱাৰো, নানিলেও নাহে আজিকালি। গাড়ী লৈ আনিব লাগে। গতিকে সেইবোৰ বাদে আমি ঘৰতে ৰোৱনি ঘৰতে এনেকে কৰি আছো। এনেকেতো প্ৰতি বছৰে নাঙল বনাই। এইটো 2 বছৰ যাব বাৰু। এই তেনেকে প্ৰতি বছৰে ৰাখে বনাই থব। মই বনাব লাগে, নাঙল বনাব লাগে, খুৰুকা বাঁহৰ মূৰ বনাব লাগে, বাঁহটো পুৰিব লাগে, সেইটো বাঁহৰ মূৰ বনাব লাগে, এনেকে ভাল কাঠৰ নাঙল বনাব লাগে। 2 বছৰলৈ হৈ যায়। আমি বছৰি বহাগমহীয়া আমি বহাগত চৈতত আমি নাঙল বনাওঁৱে আৰু এতিয়ালৈ নথওঁ। এতিয়া সিহঁতে বৰকে নাজানে যে, আমাৰো তেনেকে আজৰি নাপাওঁ। এই আজি বোলো অকণমান দেখুৱাই দিওঁচোন, এনেকে বুলিয়ে ওলাই আহিম। এয়াই উপায়। এইটো জামু কাঠ। জামু কাঠটো অকণমান গধুৰ হয়, হ'লেও দুদিনমান শুকাবলৈ দিব লাগিব। ইমান দেৰিকে যে বনাইছে নাঙলে বাই আছে নে? সৰু নাঙলে বাই আছে। সৰু নাঙলে মাটিটো কঢ়াবলৈ ভাল। এই সমা মাহটো ডাঙৰ নাঙলো লাগে। বোকাত ডাঙৰ নাঙল হ'লে বেছিকে টুটি যায়, সোনকালে হয়। সেইকাৰণে শকতকে বনাই দিয়া হৈছে। খেতিও ভাল হয়। মানে নাঙলে হাল বাই আছে। নাঙলে হাল বোৱাটো কেতিয়াও নেৰিবি, দেহা মাজে ভালকে খাই শান্তি পাবি। আমি এতিয়া হাল বাই আজি আমাৰ কঠীয়া টিং বান্ধি তিয়াই থোৱা আছে। আকৌ দৰকাৰ সেয়া পাৱাৰ পিছত আকৌ নমাই পেলাই পানী তিয়াম। এতিয়াতো বছৰে সৈতে পানী পেলাই দিব লাগে। আৰু ট্ৰেক্টৰে মৰণা মাৰে, মৰণা পৰা কঠীয়া তেনেকে ভৰাই লৈ পেলাই বস্তাত থৈ দিয়ে, বস্তাই তিয়াই দিয়ে, কঠীয়া ভেজাল, কঠীয়া কেৰাহী ধান নাই। এতিয়া আমাৰ বিলাকে নানিয়া বৰা চকোৱা মানি ভাগে ভাগে পাব। ট্ৰেক্টৰে খেতি কৰা বিলাকৰ ঘৰত কিন্তু খেতি ভাগে ভাগে নাপায়। নাঙল মানে এই প্ৰতি বছৰে আমি নাঙল বনাওঁ। নাঙল গৰু খেতি কৰোঁ। আমাৰ ট্ৰেক্টৰ বাৰ দিলে দি আমি বাই পেলাই আমি খেতি নকৰোঁ। আমি গৰুৱে কৰোঁ আৰু নিজে বনাই লওঁ সঁজুলি, নিজে ৰন্ধা লৈ কৰা খেতি। আজিকালি ল'ৰা ছোৱালীটো এইবোৰ দেখি পোৱা নাই, নাজানেই। গৰুৱে পোৱা নাই পথাৰলৈ। এতিয়া ট্ৰেক্টৰে বাই পেলাই বোকা কৰাটো বোকা বহুতেই হয়, কিন্তু তাত খেতিটো ইমান নহয় নহয়। আৰু একেদিনাই বাই একেদিনাই বোকা কৰা মাটিটো এসপ্তাহে ৰুব। সেইটো মাটি খেতি আৰু এই প্ৰতিদিনে বাই খেতি কৰাটো আমেজটো বেলেগ। আৰু যিজনে হাল বাই থাকে সেইজনে মানুহৰ স্বাস্থ্য পাতিও অলপ অটুট থাকে। ইমান পটককে হেৰি হৈ নাযায়। যি নহওক কষ্ট কৰিব লাগে। আজিকালি মানুহে কোনে কষ্ট কৰে। ৰাস্তাত ৰৈ আছে, ট্ৰেক্টৰে বাই আছে, পাৱাৰ টিলাৰে বাই আছে, বোকা হৈ গৈছে, ৰোৱনী আনি নমাইছে, ৰুই গৈছে, তাত মৈ কথা নাই, কিবা কথা নাই, একোৱেই নাই, ৰুই হৈ গৈছে। তাত আৰু যি হয় খেতি ঈশ্বৰে যি দিয়ে আৰু সেইটো হয়। প্ৰতি বছৰে বনাওঁ বনোৱাটো, কিন্তু প্ৰতি বছৰ নবনালেও হয়, দিবহে যায় নাঙলেও আৰু এইটোৱে ভাবিছোঁ আৰু নলগাওঁ আমি ট্ৰেক্টৰ নলগাওঁ, আমি গৰুৱে গাওঁ, গৰুৱে নাঙলে খেতি কৰি খাওঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।